মই জাহ্নবী হাজাৰ হাজাৰ টেট শিক্ষকৰ উত্তাল প্ৰতিবাদে কপাই তুলিছে মহানগৰী দীৰ্ঘদিন ধৰি চাকৰিৰ নামত নিযুক্তিৰ নামত যি বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু এতিয়া পূৰ্বে যি প্ৰতিশ্ৰুতি পূৰণ কৰা হৈছিল চাকৰিৰ নিয়মীয়াকৰণৰ সেই নিয়মীয়াকৰণৰ দাবীত এতিয়া এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ টেট শিক্ষকে লৈছে সবিশেষ টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিছে গুৱাহাটী সদৌ প্ৰাথমিক টেট শিক্ষকৰ হুংকাৰ এতিয়া এইদৰে মহানগৰী কপাই তুলিছে উত্তাল প্ৰতিবাদেৰে হুংকাৰ প্ৰদান কৰিছে টেট শিক্ষকসকলে দীৰ্ঘদিন ধৰি নিযুক্তিৰ নামত বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে টেট শিক্ষকসকলে বেতন সুৰক্ষা সহ পদ নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিছে এতিয়া হাজাৰ হাজাৰ টেট শিক্ষকে দীৰ্ঘদিন ধৰি এই সকল শিক্ষকক নিয়মীয়াকৰণৰ নামত আভুৱা ভাৰি অহাৰ অভিযোগ উত্থাপন হৈছে প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰীক শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ আহ্বান জনোৱা হৈছে 2012 চনৰ পৰা এই সকল শিক্ষকে শিক্ষকতা কৰি আহিছে নতুন নিযুক্তিৰ দ্বাৰা শিক্ষকসকলক নিয়মীয়াকৰণ কৰাটো মানি নলয় এই সকল টেট শিক্ষকে প্ৰতিশ্ৰুতি অনুসৰি শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে পূৰ্বে যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰিব লাগে বুলি দাবী জনাইছে শিক্ষকসকলে গুৱাহাটীৰ লখৰাত 10,000 শিক্ষকে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী আৰু গুৱাহাটীৰ লখৰাত এইদৰে হাজাৰ হাজাৰ টেট শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম প্ৰাথমিক টেট শিক্ষকে হুংকাৰ প্ৰদান কৰিছে এইদৰে পূৰ্বে যি প্ৰতিশ্ৰুতি ধন্যবাদ জনাইছো চাকৰি নিয়মীয়াকৰণৰ যি প্ৰতিশ্ৰুতি এই শিক্ষকক এই প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰিব লাগে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে আৰু শীঘ্ৰে এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিছে এই সকল প্ৰাথমিক টেট শিক্ষকে অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক এওঁলোকক দীৰ্ঘদিন ধৰি নিযুক্তিৰ নামত বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈছে নিয়মীয়াকৰণৰ নামত আগুৱা ভাৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে টেট শিক্ষকে আৰু পূৰ্বে যি প্ৰতিশ্ৰুতি দিয়া হৈছিল যে এই সকল টেট শিক্ষকৰ যি চাকৰি যি পদবী সেয়া নিয়মীয়াকৰণ কৰা হ'ব প্ৰতিশ্ৰুতি দিয়া হৈছিল আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ দাবী জনাইছে পূৰণৰ বাবে মুখ্যমন্ত্ৰীক এতিয়া আহ্বান জনাইছে এই সকল শিক্ষকে আৰু আজি গুৱাহাটীৰ লখৰাত 10,000 শিক্ষকে সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই সকল 10,000 শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচীত অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক চাকৰিৰ নামত দীৰ্ঘদিন ধৰি নিযুক্তিৰ নামত প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব 2012 চনৰ পৰা এই সকল শিক্ষকে শিক্ষকতা কৰি আহিছে তেনেস্থলত তেওঁলোকক এতিয়া তেওঁলোকৰ প্ৰাপ্য অধিকাৰ লাগে বুলি দাবী জনাইছে এই সকল সদৌ অসম প্ৰাথমিক টেট শিক্ষকসকলে আৰু 10,000 শিক্ষকে এতিয়া এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লখৰাত আৰু 10,000 শিক্ষকে যি প্ৰতিবাদী কাৰ্যসূচী এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী শিক্ষকে এতিয়া আৰু দাবী উত্থাপন কৰিছে অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক বেতন সুৰক্ষা সহ পদ নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে আহ্বান জনাইছে এই সকল টেট শিক্ষকে আৰু এই প্ৰাথমিক টেট শিক্ষকে ধন্যবাদ এতিয়া হুংকাৰ প্ৰদান কৰিছে যিহেতু 2012 চনৰ পৰা এই সকল শিক্ষকে শিক্ষকতা কৰি আহিছে তেনেস্থলত নতুন নিযুক্তিৰ দ্বাৰা শিক্ষকসকলক নিয়মীয়াকৰণ কৰাৰ যি প্ৰস্তাৱ দিয়া হৈছে এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী নিয়মীয়াকৰণ কৰাৰ যি প্ৰস্তাৱ দিয়া হৈছে সেই প্ৰস্তাৱ এতিয়া অসমৰ এই সকল 25,000 শিক্ষকে এই প্ৰস্তাৱৰ সলনি পূৰ্বে যি প্ৰতিশ্ৰুতি দিছিল প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব আহ্বান জনাইছে এই সকল শিক্ষকে আৰু গুৱাহাটীৰ লখৰাত এই 10,000 শিক্ষকে এইদৰে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সদৌ অসম প্ৰাথমিক টেট শিক্ষকে এইদৰে হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে কিয়নো দীৰ্ঘদিন ধৰি যিহেতু এই সকল শিক্ষকক বঞ্চনা কৰি অহা হৈছে বুলি অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি এওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰি দিয়া হ'ব বুলি যিহেতু আভুৱা ভাৰি অহা বুলি অভিযোগ উত্থাপন কৰিছে এই হাজাৰ হাজাৰ শিক্ষকে তেনেস্থলত শীঘ্ৰেই তেওঁলোকৰ দাবী পূৰণ কৰিব লাগে বুলি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এই হাজাৰ হাজাৰ শিক্ষকে আৰু যি নতুন প্ৰস্তাৱ দিয়া হৈছে যে নতুন নিযুক্তিৰ দ্বাৰা এই সকল শিক্ষকক নিয়মীয়াকৰণ কৰা হ'ব সেই প্ৰস্তাৱ তেওঁলোকে মানি নলয় তাৰ সলনি যি পূৰ্বে প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ এই প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে বুলি এতিয়া দাবী জনাইছে এই হাজাৰ হাজাৰ প্ৰাথমিক টেট শিক্ষকে 2012 চনৰ পৰা যিটো এই সকল শিক্ষকে শিক্ষকতা কৰি আহিছে তেনেস্থলত তেওঁলোকে এতিয়া নতুন নিযুক্তিৰ দ্বাৰা নিয়মীয়াকৰণ কৰাৰ প্ৰস্তাৱ মানি নলয় তাৰ সলনি তেওঁলোকৰ পদবী নিয়মীয়াকৰণ কৰি আৰু মূল কাণ্ডাৰী হ'ব অসমৰ 25,000 ঠিকাভিত্তিক শিক্ষক শিক্ষাগুৰু
প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব লাগে ছাৰলৈ অশেষ ধন্যবাদ জনাইছো আৰু এই জয় হ'বলৈ সক্ষম হ'ম আৰু এই জয় হোৱাৰ মূল কাঠামোৱে হ'ল কিন্তু আপোনালোক মই আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছো এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী আৰু মূল কাণ্ডাৰী হ'ব অসমৰ ২৫,০০০ ঠিকাভিত্তিক শিক্ষাগুৰু বিৰোধত প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব লাগে ছাৰলৈ অশেষ ধন্যবাদ জনাইছো আৰু এই জয় হ'বলৈ সক্ষম হ'ম আৰু এই জয় হোৱাৰ মূল কাঠামোৱে হ'ল কিন্তু আপোনালোক মই আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছো এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা হয় অগ্ৰণী আৰু মূল কাণ্ডাৰী হ'ব অসমৰ ২৫,০০০ ঠিকাভিত্তিক শিক্ষাগুৰু বিৰোধত প্ৰশ্ন কৰি আহিছো যে আমি অন্যায়ৰ বিপক্ষে যুঁজিবলৈ গৈছো আমাৰ বিপক্ষে ব্যাপক অন্যায় হ'ব লাগে ছাৰলৈ অশেষ ধন্যবাদ জনাইছো আৰু এই জয় হ'বলৈ সক্ষম হ'ম আৰু এই জয় হোৱাৰ মূল কাঠামোৱে হ'ল কিন্তু আপোনালোক মই আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনাইছো এই মহা ২০১২ চনত এক ঐতিহাসিক সিদ্ধান্তেৰে অসমত পোনপ্ৰথমবাৰৰ বাবে টেট পৰীক্ষা পাতি প্ৰথম পৰ্যায়ত ২৬,১১১টা পোষ্ট আৰু দ্বিতীয় পৰ্যায়ত প্ৰায় ১৫,০০০ পোষ্ট এইখিনি পোষ্ট আমাক তেতিয়া দিনৰ শিক্ষামন্ত্ৰী কিন্তু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিয়োগ কৰিছিলে এক নতুন যুগৰ সেনানী হিচাপে যিখিনি সময়ত আমাৰ প্ৰাথমিক যি শিক্ষা আছিলে প্ৰাথমিক শিক্ষাৰ যিখন নাওখন প্ৰায় ডুবুডুব অৱস্থা পিনে গৈ আছিলে সেইখিনি সময়ত এই নাওখন উদ্ধাৰ কৰিবলৈ তেখেতে আমাক নিয়োগ কৰিছিলে তাৰ কাৰণে তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছিলো তেখেতৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছিলো কিন্তু তেখেতে আমাক কৈছিলে যে আপোনালোকে চিন্তা কৰিব লাগে প্ৰথম অৱস্থাত তেখেতে আমাক এটা ঠিকাভিত্তিক শিক্ষা হিচাপে নিযুক্তি দিছিলে প্ৰায় ১৪,০০০ টকা দৰমহাৰে কিন্তু পিছৰ পৰ্যায়ত তেখেতে ২০১৩ চনৰ ১ এপ্ৰিলৰ পৰা আমাক আৰপি মতে অৰ্থাৎ স্কেল পে হোৱা দৰমহা দিবলৈ লৈছিলে তেনেকৈ আমি থাকিলো আৰু যেতিয়া তেখেতে মন্ত্ৰী হৈছিলে তেতিয়াই কৈছিলে যে অতি সোনকালে এইকেইটা পোষ্ট আমি নিয়মীয়াকৰণ কৰিম তেনেকৈ আমি ৰৈ থাকিলো কিন্তু বিভিন্ন সময়ত দেখিলো আমাক নিয়মীয়াকৰণ কৰা নাই কোনো ব্যৱস্থা নহ'লে পিছৰ পৰ্যায়ত আমি অবাধ্য স্বত্বেও বুজিছেনে নিজৰ অনিচ্ছা স্বত্বেও আমি আন্দোলন কৰিবলৈ গৈছিল পিছৰ পৰ্যায়ত তেখেতে কৈছিলে যেতিয়া তেখেতে আপোনাৰ বিজেপি দলত যোগদান কৰি আহিছিলে তেতিয়া কৈছিলে যে এই শিক্ষকসকলক আমি প্ৰথম কেবিনেটতে নিয়মীয়াকৰণ কৰিম কিন্তু তেখেতে আজিলৈকে আমাক নিয়মীয়াকৰণ নকৰিলে আৰু এতিয়া দেখিছো যোৱা ১৫ আগষ্ট তাৰিখত পবিত্ৰ তিৰংগাৰ তলত থাকি মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হ'ব তেনেকৈ ক'লে তাৰপিছত দেখিলো দীপাৱলীৰ দিনাখন ১৪ নৱেম্বৰ নে কি তাৰিখে আছিলে পাহৰিলো বাৰু সেইদিনা তেখেতে কৈছিলে শিক্ষামন্ত্ৰী এটা নতুন ভাষণ দিলে এটা ভাষ্য ৰাখিলে যে শিক্ষকসকলক নিয়মীয়াকৰণ কৰা হ'ব কিন্তু সম্পূৰ্ণ নীতি নিযুক্তি হ'ব আপোনালোকে এটা চিন্তা কৰক যে যিসকল শিক্ষকে ২০১২ চনৰ পৰা আজিলৈকে প্ৰায় ১১ বছৰ সময় ধৰি নিস্বাৰ্থভাৱে শিক্ষকতা কৰি আছে অসমৰ চহৰে নগৰে গাঁৱে ভূঞে সেইসকল শিক্ষক আৰু নতুনকৈ নিযুক্তি দিবলৈ ওলাইছে এইটো কেনেকুৱা বেপাৰ এই ক্ষেত্ৰত আমি তেখেতক এই কথাত আমি অসন্মত হৈছো আমি বিৰোধিতা কৰিছো সদৌ অসম প্ৰাথমিক ঠিকাভিত্তিক শিক্ষক সমাজে ২০১২ চনত এক ঐতিহাসিক সিদ্ধান্তেৰে এই মহাসংগ্ৰামখনৰ যদি ল'ব লগা